ওম শান্তি। 30 জুলাই 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, দুখহৰ্তা সুখকৰ্তা হৈছে একমাত্ৰ পিতা। তেওঁৱেই তোমালোকৰ সকলো দুখ দূৰ কৰে। মনুষ্যই কাৰো দুখ দূৰ কৰিব নোৱাৰে। প্ৰশ্ন: বিশ্বত অশান্তিৰ কাৰণ কি? শান্তি কেনেকৈ স্থাপনা হ'ব? উত্তৰ: বিশ্বত অশান্তিৰ কাৰণ হৈছে অনেক ধৰ্ম। কলিযুগৰ অন্তত যেতিয়া বিভিন্নতা হয়, তেতিয়া অশান্তি হয়। পিতা আহি এক সত্য ধৰ্ম প্ৰতিষ্ঠা কৰে, তেতিয়া শান্তি হৈ যায়। তোমালোকে বুজিব পাৰা যে এই লক্ষ্মীনাৰায়ণৰ ৰাজ্যত শান্তি আছিল, পবিত্ৰ ধৰ্ম, পবিত্ৰ কৰ্ম আছিল। কল্যাণকাৰী পিতাই পুনৰ সেই নতুন সৃষ্টি ৰচি আছে, তাত অশান্তিৰ নাম নাই। ধাৰণাৰ বাবে মুখ্য সাৰ: ৰাজযোগৰ পাঠ পঢ়া। এয়া হ'ল উপাৰ্জনৰ উৎস, কিয়নো ইয়াৰ দ্বাৰাহে আমি ৰজাৰো ৰজা হওঁ। এই আত্মিক পঢ়া নিতৌ পঢ়িব লাগে আৰু আনকো পঢ়াব লাগে। 2. সদায় যাতে এইটো নিচা থাকে যে আমি ব্ৰাহ্মণসকল সঁচা মুখবংশাৱলী। আমি কলিযুগৰ ৰাত্ৰিৰ পৰা ওলাই দিনত আহিছোঁ। এয়া হ'ল কল্যাণকাৰী পুৰুষোত্তম যুগ। ইয়াত নিজৰ আৰু সকলোৰে কল্যাণ কৰিব লাগে। বৰদান: প্ৰতিটো শ্ৰেষ্ঠ সংকল্প কৰ্মত ৰূপায়িত কৰোঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা। মাষ্টৰ সৰ্বশক্তিমান অৰ্থাৎ সংকল্প আৰু কৰ্ম দুয়োটা সমান। যদিহে সংকল্প বহুত শ্ৰেষ্ঠ আৰু কৰ্ম সংকল্প অনুসৰি নহয়, তেন্তে মাষ্টৰ সৰ্বশক্তিমান বুলি কোৱা নহ'ব। গতিকে পৰীক্ষা কৰা, যি শ্ৰেষ্ঠ সংকল্প কৰা সেয়া কৰ্মত ৰূপায়িত হয় নে নহয়। মাষ্টৰ সৰ্বশক্তিমানৰ চিন হৈছে যিটো শক্তি যি সময়ত আৱশ্যক, সেইটো শক্তি সেই সময়ত কাৰ্যত ব্যৱহাৰ হয়। স্থূল আৰু সূক্ষ্ম শক্তিসমূহ যিমানেই নিয়ন্ত্ৰণত থাকিব লাগে, যাতে যিটো শক্তি যেতিয়া আৱশ্যক সেয়া কামত ব্যৱহাৰ কৰিব পাৰা। শ্লোগান: জ্ঞানস্বৰূপ আত্মা সন্তানসকলৰ যদি ক্ৰোধ থাকে, তেন্তে তাৰ দ্বাৰা পিতাৰ গ্লানি হয়। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। বাপ দাদাই সদায় শ্ৰীমত দিয়ে যে মনত সকলো আত্মাৰ প্ৰতি শুভ ভাৱনা আৰু শুভকামনা ৰাখা। অপকাৰীৰ প্ৰতিও উপকাৰী বৃত্তি ৰাখা। সংকল্প সদায় সকলোৰে প্ৰতি শ্ৰেষ্ঠ হওক, নিস্বাৰ্থ হওক। সদায় দাতাবোধৰ ভাৱনা থাকক। সদায় স্বপৰিৱৰ্তন অথবা নিজৰ শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা আনক শ্ৰেষ্ঠ কৰ্মৰ বাবে প্ৰেৰণা দিওঁতা কৰ্ম হওক, তেতিয়া পৰোপকাৰী বুলি কোৱা হ'ব। ওম শান্তি।